তো গাইস আপোনালোকে পোনপ্ৰথমে এই ভিডিঅ'টো চাই লওক। হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ জানিলে 10 ছেপ্টেম্বৰৰ তাৰিখে যে 19 ছেপ্টেম্বৰত জুবিন গাৰ্গক হত্যা কৰা হ'ব। এতিয়া যিকেইটাক ধৰিছে হাতীৰ দাঁত হাতীৰ দেখুওৱা দাঁতকেইটাই নাখায়, নেদেখা দাঁতকেইটাই খায়। এই ষড়যন্ত্ৰত কোন লুকাই আছে এক মাহৰ ভিতৰত আমি আপোনালোকৰ চৌকাঠৰ ওপৰত আপোনালোকৰ ওচৰত দাঙি ধৰিম ৰাইজ। এটা এটাকৈ জুবিন গাৰ্গক হত্যা কৰা সকলক শাস্তি দিম ৰাইজ। বহুত ডাঙৰ বেদনা আছে। জয় জুবিন গাৰ্গ, জয় জুবিন গাৰ্গ, জয় জুবিন গাৰ্গ। তো আপোনালোকে নিশ্চয় এই ভিডিঅ'টো চাইছে। তো গাইছ চাওক, য'তে যাওঁ ত'তেই আমাৰ প্ৰাণৰ শিল্পী অৰ্থাৎ আমাৰ অসমৰ সম্পদ ডায়মণ্ড, যাক আমাৰ মনৰ আৱেগ বুলি কওঁ, সেইজনক লৈ আজি পলিটিক্স কৰি আছে কিছুমান দলে। বিজেপি হওক বা কংগ্ৰেছে হওক বা ৰাইজৰ দল হওক বা নৰুণজ্যোতি গগৈৰ দল হওক। গাইজ আজি যদি আমি ক'বলৈ যাওঁ, আপোনালোকৰ জুবিনৰ ন্যায়ৰ কাৰণে মাত মাতি আছে। আৰু এটা কথা আপোনালোকক মনত পেলাই দিওঁ, সিহঁতে পলিটিক্স কৰি আছে কথা ঠিকেই, আমাৰ জুবিন দাক কিয় পলিটিক্সত সোমাই আছে? আমাৰ অকলে ন্যায়টো লাগে। কোনে ন্যায় দিব সেইটোহে চৰকাৰ আমাক লাগে। এতিয়া কৈ আছে কিছুমান নেতাসকলে সিহঁতে চৰকাৰ গঠন কৰিলে জুবিন দাৰ ন্যায় দিব।